প্ৰথমতে মই বাওকুংগ্ৰীৰ কংগ্ৰেছৰ এজন দাবীদাৰ হয় ৰাইজক আহ্বান জনাব বিচাৰোঁ যে এই যোৱা 10 দিনমানৰ পৰা আমাৰ বাওকুংগ্ৰী সমষ্টিত ফেৰেংগাৰ টিমে UPPৰ টিমে আমাৰ মুছলমান ভাইসকলক গাৰো ৰাভা ভাইসকলক মাটি পাতা দিম কৈ জব কাৰ্ড দিম কৈ পইচা সোমাই দিম কৈ মানুহৰ পৰা আধাৰ কাৰ্ড পেন কাৰ্ড বহুত নথি পত্ৰ সংগ্ৰহ কৰি আছে। গতিকে এয়া ইলেকশ্যন ওচৰত আহি পাইছে, এতিয়া কোনো কামত নহ'ব। সেইকাৰণে মই ৰাইজক আহ্বান জনাব বিচাৰোঁ যে এই মুহূৰ্তত এতিয়া আমাৰ বাওকুংগ্ৰী ৰাইজে কোনো এটা নথি পত্ৰ কাকো দিব নালাগে। ইভেন BJP, BPF, UPPL, কংগ্ৰেছ যোনেই নহওক কিয় এতিয়া গাঁৱত সোমাই যিকেইটা আমাৰ ৰাইজৰ পৰা নথি পত্ৰ বিচাৰিছে কোনোৱে দিব নালাগে। এই 2 এদিনত এফালে জিয়াগুৰি, নলবাৰী, বড়োখাচ, বেদলাংমাৰী, বাংগালদবা শিবিৰ, বাংগালদবা বেলতলি, এফালে গোটেই আমাৰ মাইনৰিটি এৰিয়াত ফেৰেংগাৰ টিমে UPPৰ টিমে মানুহক মাটি পাতা দিম কৈ বহুত কিবা কিবি সুবিধা দিম কৈ নথি পত্ৰ বিচাৰি আছে। আমি দেখি আছোঁ আৰু আমাৰ ৰাইজ বহুত মানুহ এখেতসকলৰ পিছে এইবিলাক দিবৰ কাৰণে পইচা টকা দি হ'লেও মানে গৈ আছে। তো মই জনামতে এই কয়েকদিনত UPPৰ টিমে UPPৰ দালালিবিলাকে বহুত আমাৰ চাদা চিধা ৰাইজৰ পৰা এফিডেভিট কৰিম কৈ আৰু অনলাইন সোমাই দিম কৈ অনলাইনত দ্বাৰা দি মাটি পাতা দিম কৈ ৰাইজৰ পৰা টকা সংগ্ৰহ কৰি আছে আৰু ৰাইজক মিছগাইড কৰি আছে। তো এয়া চবেই জানে 5 বছৰত একোৱেই নিদিলে, মাটি পাতা নিদিলে, জব কাৰ্ড নিদিলে, গভৰ্ণমেণ্টৰ সা সুবিধা নিদিলে। এতিয়া এমাহ বাকী আছে, এই এমাহ বাকীত এখেতসকলে একো দিব নোৱাৰে। জাষ্ট আমাৰ ৰাইজক বিপত্তি পৰিচালিত কৰিবলৈ আমাৰ গাঁৱে ভূঞে সোমাই এইবিলাক কৰি আছে। আৰু আমি দেখা পাইছোঁ বড়ো এৰিয়াত বেছি যোৱা নাই, অকল মাইনৰিটি এৰিয়াত ৰাভা এৰিয়াত গাৰো এৰিয়াত গৈ পেলাই এই কাৰ্যবিলাক কৰি আছে। গতিকে মোৰ আহ্বান যে আমাৰ বাওকুংগ্ৰীৰ ৰাইজৰ বা বিভিন্ন ঠাইতৰ যদি তেনেকুৱা হৈ আছে তেনেহ'লে ৰাইজে কোনো খাতিৰতে এই কাগজ পত্ৰ দিব নালাগে। ইলেকশ্যন হৈ যাওক, দেখা যাওক কোনে জিকি আহে। আৰু বৰ্তমান UPPৰ কোনো মানে ৰাস্তা নাই যে মানুহ গৈ কিবা এটা ক'ব লাগে। UPPৰ কোনো এটা হাতৰ মানে দেখাবলৈ একো নাই, ৰাইজক দেখাবলৈ কোনো এটা নাই। সেইকাৰণে চেণ্ড গ্ৰেভেল দি মানুহক মানে পইচা দি কেছ টকা দি মানুহ কিনি আমাৰ ফিল্ডত আমাৰ ইলেকশ্যনত মানে আমাৰ বাওকুংগ্ৰী এৰিয়াত বহুত গণ্ডগোল লগাইছে। সেই গতিকে মোৰ আহ্বান যাতে এনেকৈ UPPৰ কিছুমান মানুহৰ প্ৰৰোচনাত আমাৰ মানুহ নাযায়, তাকে কৈ মোৰ আহ্বান।